মানে ৰেচনতন্ত্ৰৰ বিষয়ে অলপ উপস্থাপন কৰিছোঁ। মানুহৰ ৰেচনতন্ত্ৰটো চাৰিটা অংশৰ দ্বাৰা গঠিত। সেইকেইটা হৈছে এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্ৰাশয় আৰু এটা হৈছে মূত্ৰ নিষ্কাশন নলী। বৃক্কক ইংৰাজীত কোৱা হয় কিডনী আৰু মূত্ৰনলীক কোৱা হয় ইউৰেটাৰ আৰু মূত্ৰাশয় য'ত তাৰমানে প্ৰস্ৰাৱবিলাক জমা হৈ থাকে তাক ইংৰাজীত কয় ইউৰিনেৰী ব্লাডাৰ আৰু য'ত তাৰমানে ওলাই আহে মূত্ৰটো তাৰমানে বাহিৰত ওলাই যায় তাক কোৱা হয় ইউৰেথ্ৰা। আৰু ফাৰ্ষ্ট মই বৃক্কৰ বিষয়ে দুআষাৰ কৈছোঁ। বৃক্কটো তাৰমানে ইয়াৰ লেন্থটো 10 পৰা 12 চেণ্টিমিটাৰ দীঘল হয় আৰু ইয়াৰ বাহিৰৰ কভাৰিংটো কোৱা হয় কৰ্টেক্স আৰু ভিতৰৰখিনি কোৱা হয় মেডুলা। আৰু এটা বৃক্কত তাৰমানে দুটা এটা 1 মিলিয়নতকৈ বেছি নেফ্ৰন থাকে। নেফ্ৰনবিলাক হৈছে বৃক্ক গঠনৰ প্ৰাথমিক একক তাৰমানে ফাৰ্ষ্ট ইউনিট বুলি কোৱা হয়। আৰু ইয়াৰ পিছত বহুত ইয়াতে কাম চাম হয়। তাৰপিছত মূত্ৰবিলাক গ্লুক'জ এমিন'এচিড এইবিলাক অধিকখন হয়। নেফ্ৰনৰ ষ্ট্ৰাকচাৰত গ্ল'মেৰুলাছ আছে সেইবিলাকত উৎপন্ন হোৱা মূত্ৰবিলাক ইউৰেটাৰৰ থ্ৰুদি আহি ইউৰিনেৰী ব্লাডাৰত জমা হয় আৰু শেষত ইউৰেথ্ৰাৰে বাহিৰেদি ওলাই আহে। আমি দৈনন্দিন জীৱনত অলপ বেছিকৈ পানী খাব লাগে যাতে মূত্ৰটো তাৰমানে বেছিকৈ হয়। পানী কমকৈ খালে তাৰমানে কিডনী তলগতৰ বস্তুবিলাক জমা হৈ এটা সময়ত মানে কিডনী ষ্টোন হোৱাৰ এটা সম্ভাৱনা দেখা দিব পাৰি, যাৰ ফলত মানুহৰ দেহত ৰেনেল কেলকিউলি হোৱাৰ সম্ভাৱনা থাকে আৰু সেইটো ডক্টৰৰ ওচৰত যে অপাৰেশ্যনৰ থ্ৰুদি উলিয়াব লগা হয়। আমি অৱগত কৰিব পাৰি যে আমি দৈনন্দিন জীৱনত বেছিকৈ পানী খাব লাগে যাতে আমাৰ কিডনীয়ে ভালকৈ তেজখিনি পিউৰিফাই কৰি আমাক সুস্থ ৰাখিব পাৰে। আৰু কিডনী যিহেতু আমাৰ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ হয়, সেয়ে ইয়াক সুস্থ কৰি ৰখা এয়া আমাৰে দায়িত্ব যাতে আমি এটা সুস্থ জীৱন যাপন কৰি নিজৰ জীৱনটো আগুৱাই লৈ যাব পাৰোঁ। থেংক ইউ।